নমস্কাৰ PYQ বহুত বেছি গুৰুত্বপূৰ্ণ হয় সেই কাৰণে আমাৰ এই সিৰিজটো কন্টিনিউ থাকিব আপোনালোকে ক্লাছ নম্বৰ 1 পৰা চাব পাৰে আজি হয়তো আমাৰ 15-16 মান হ'ব আৰু প্ৰত্যেকটো এক্সামতে PYQ এনালাইসিস কৰিলে কিমান লাভ হয় আপোনালোকে তাৰো এটা ডিটেইল এনালাইসিস ভিডিও পাব ঠিক আছে গতিকে আজিৰ প্ৰথম কোৱেশ্চনটো মন কৰক ইয়াত কৈছে যে হুইচ অফ দা ফলোইং ফান্ডামেন্টাল ৰাইটস আৰ এভেইলেবল অনলি টু দা সিটিজেন্স অফ ইণ্ডিয়া চাওক আপোনালোকে নিশ্চয় জানে যে আৰ্টিকেল আপোনাৰ যিকেইটা ফান্ডামেন্টাল ৰাইটস গ্যাৰান্টেড বাই দ্য আৰ্টিকেল 15 16 19 29 এণ্ড 30 আৰ এভেইলেবল অনলি টু সিটিজেন্স অফ ইণ্ডিয়া আৰু এইখন লিষ্ট আপোনালোকৰ চকুৰ সন্মুখতে আছে এবাৰ চাই থব ফান্ডামেন্টাল ৰাইটছৰ আৰ্টিকেলখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা বহুবাৰ কুৱেশ্যন সুধি থাকে আৰু কুৱেশ্যনটোত যদি আমি যাওঁ তেনেহ'লে দেখিব যে ৰাইট টু ইকুৱেল অপৰচুনিটি ইন দ্য মেটাৰ অফ পাব্লিক এমপ্লয়মেণ্ট এইটো কিমান আছিলে আৰ্টিকেল 16 গতিকে এইটো হয় আৰু ইয়াত যদি চাই ৰাইট টু ফ্ৰীডম আণ্ডাৰ আৰ্টিকেল 19 গতিকে ইয়াত যদি চাই 1 and 4 কি হয় অনলি ইণ্ডিয়ান চিটিজেন্সৰ কাৰণে এভেইলেবল হয় ঠিক আছে তো বাকি বস্তুবোৰ আপোনালোকে নিশ্চয় জানে তাৰ পাছত এই কুৱেশ্যনটো মন কৰক ইয়াত কৈছে যে ডং ইজ এ ট্ৰেডিশ্যনেল ৱাটাৰ মেনেজমেণ্ট চিষ্টেম প্ৰেক্টিছ ইন সাম ৰুৰেল এৰিয়াজ ইন আসাম হুইচ অফ দ্য ফলোইং কমিউনিটিজ প্ৰাইমেৰিলি প্ৰেক্টিছ দ্য ডং ইৰিগেশ্যন চিষ্টেম ইন আসাম মনত ৰাখিব ঠিক আছে এইটো হ'ব আপোনাৰ বড়ো কমিউনিটি বা বড়ো ট্ৰাইবছ হ'ব এইটো চাওক ইয়াতে আপোনাৰ লিষ্ট 1ত কিছুমান ইম্পৰ্টেণ্ট প্লেচৰ নাম দিয়া আছে বা মন্দিৰৰ নাম দিয়া আছে আৰু কোনখন হিলক বা কোনখন পাহাৰত আছে বেলেগ নাজানিলেও আপোনালোকে জানে যে উমানন্দ টেম্পল আছে ক'ত ভস্মাচল হিলত তো C1 দুটাত আছে গতিকে আপোনালোকে C আৰু D প্ৰথমে কি কৰিব পাৰে এলিমিনেট কৰিব পাৰে ঠিক আছে গতিকে সদায় এলিমিনেট কৰিব ট্ৰাই কৰিব তেতিয়া এনসাৰটো সোনকালে ওলায় ওকে বাকি এতিয়া যেটো আমি প্ৰেক্টিছ কৰি আছো বাকি সকলোবোৰ জানিবই লাগিব তেনেকৈ আপোনাৰ বৈশিষ্ট্য টেম্পল ক'ত আছে সন্ধ্যাচল হিলত ঠিক আছে আৰু ভীমশংকৰ জ্যোতিৰ্লিংগ ক'ত আছে ডাকিনী পাহাৰ আৰু পুৱামক্কা ক'ত আছে গৰুড়া চালা পাহাৰ ওকে আপোনালোকে যদি মিলাই এটো ক'ত আহিব আপোনাৰ A4 তাৰ পাছত B2 C1 D3 আছেনে কৰবাত yes অপচন A কাৰেক্ট ওকে আৰু আপোনালোকক মই কওঁ যে 90 সেকেন্ড সিৰিজ চলি আছে বা যিবোৰ আসামৰ ইম্পৰ্টেন্ট জেনাৰেল ষ্টাডিজ আছে কমপ্লিট বস্তু আপোনালোকক ইউটিউবত প্ৰভাইড কৰা হৈ আছে প্লেলিষ্ট ভিজিট কৰিব আৰু চাব আদাৰৱাইজ গ্ৰুপ জয়েন কৰক গ্ৰুপ জয়েন কৰিলে মই আপোনালোকক লিংকসমূহ দি দিম আৰু তাৰ পৰা ধুনীয়াকৈ পঢ়িব পাৰিব ওকে হোৱাটছআপ গ্ৰুপ জয়েন কৰক ইয়াতে কোৱা আছে দ্য পাৰ্চন হু ৱাজ দ্য চিফ ছুপাৰভাইজাৰ অফ ইঞ্জিনিয়াৰিং এণ্ড পাব্লিক ৱৰ্ক ডিউৰিং দ্য ৰেইন অফ আহোম কিংছ ৱাজ ন'ন এজ এইটো মনত ৰাখিব চাংৰুং ফুকন ঠিক আছে সুধি দিব পাৰে আকৌ এবাৰ নাও ইয়াত কৈছে চাওক আজিকালি এই এনেধৰণৰ কুৱেশ্যনবোৰ বহুত বেছি ইম্পৰ্টেণ্ট হৈ পৰিছে অলপমান ভিতৰৰ পৰা কুৱেশ্যন সোধা কৰিছে আৰু যিবোৰ ব্যক্তি নিউজত থাকে তেওঁলোকৰ ওপৰত কুৱেশ্যন আহে ইয়াত চাওক হু এমং দ্য ফলোইং ৱাজ এ ফ্ৰীডম ফাইটাৰ ফ্ৰম যোৰহাট ডিষ্ট্ৰিক্ট এণ্ড ফাউণ্ডাৰ প্ৰেচিডেণ্ট অফ আসাম ৰাজ্যিক মুক্তিযোদ্ধা সন্মিলন হয়তো বহুতে শুনাই নাই এই অৰ্গেনাইজেশ্যনটোৰ নাম হয়নে ঠিক আছে মই পঢ়াম চিন্তা নকৰিব ফ'ল' কৰি যাওক মই এটা সিৰিজ আনি আছো অসমৰ কমপ্লিট অলৰেডি 70% আপোনালোকক পঢ়োৱা হৈ আছে বাকি যে 30% আছে সেইখিনিও মই কৰাই দিম হ'ব এইটো মনত ৰাখিব দেৱেশ্বৰ দলৈ হ'ব তাৰ পাছত এই কুৱেশ্যনটো মন কৰক যে হু এমং দ্য ফলোইং আহোম কিংছ ৱাজ এছ'চিয়েটেড উইথ ঘিলাজাৰী ঘাট ট্ৰিটি ইন 1663 আৰু এই পইণ্টছবোৰ বহুত বেছি কিয় ইম্পৰ্টেণ্ট হয় আপোনালোকে কিংসমূহৰ নাম কিমান চনৰ পৰা কোনে কিমান চনলৈ ৰাজত্ব কৰিছিলে বা তেওঁলোকৰ সময়ত কি ইম্পৰ্টেণ্ট ইভেণ্ট হৈছিলে কোনখন ট্ৰিটি কাৰ দিনত হৈছিলে কোনখন বেটেল কাৰ দিনত হৈছিলে এই বস্তুবোৰ আপোনালোকে মনত ৰাখিব লাগিব এতিয়া 1663 সময়ত যি ঘিলাজাৰী ঘাট ট্ৰিটি হৈছিলে সেই সময়ত কোন আছিলে জয়ধ্বজ সিংহ ঠিক আছে হ'ব তাৰ পাছত নেক্সট ইয়াত কৈছে ফাইণ্ড দ্য দাদা চাহেব ফাল্কে এৱাৰ্ডিজ ফ্ৰম ফলোইং ঠিক আছে এই কুৱেশ্যনটো মই এটা হিণ্টছ দিছোঁ বাকী সেইখিনি আপোনালোকে কৰক ভূপেন হাজৰিকাই পাইছে ৰজনীকান্তে পাইছে বাকী অলপমান গেছ কৰক মই শেষলৈ আহি আছোঁ এবাৰ ঠিক আছে কৰিম কুৱেশ্যনটো কৰিম চিন্তা নকৰিব কিন্তু হোমৱৰ্ক মই সদায় এটা দিওঁ এইটো এটা হোমৱৰ্ক দিছোঁ আৰু এনচাৰটো পাছত মিলাই ল'ব এবাৰ ইয়াত কৈছে যে আইডেণ্টিফাই দ্য কাৰেক্ট অৰ দ্য ইনকাৰেক্ট ষ্টেটমেণ্ট মানে যিটো কাৰেক্ট হয় তাত অ' আৰু যিটো ইনকাৰেক্ট হয় তাত আই এতিয়া এটা কথা মন কৰিব প্ৰথম ষ্টেটমেণ্টটো পঢ়ক ইয়াত দিছে যে দ্য গুডছ এণ্ড ছাৰ্ভিচ টেক্স GST ৱাজ ইমপ্লিমেণ্টেড ইন ইণ্ডিয়া ইন 2016 হয়তো আপোনালোকৰ পাহৰি যাব পাৰে যে এইটো হয় নে নহয় 16 আছিল নে 17 আছিল নে 15 আছিলে বাদ দিয়ক নাৰ্ভাছ হ'ব নালাগে এৰিব নালাগে কাৰণ
বাকি তিনটা ষ্টেটমেণ্ট আছে ন ক'ৰবাত নহয় ক'ৰবাত অলপ হিন্টছ পাব আৰু তাৰপিছত অপশ্যনত যাব অপশ্যনত গ'লে আপোনালোকৰ এনচাৰ ওলাই যাব এতিয়া চাওক 2 নম্বৰত কৈছে যে দ্য স্বচ্ছ ভাৰত মিছন এইমছ টু মেক ইণ্ডিয়া অপেন ডিফেকশ্যন ফ্ৰী বাই 2025 এইটো আপোনালোকে মনত পেলাব পৰা নাই 25 আছিল নে 26 আছিল নে 24 আছিলে ঠিক আছে বাকি চিৰিজত আপোনালোকে পাইছে তথাপিও কুৱেশ্যনত মনত পেলাব পৰা নাই কিন্তু 3 নম্বৰটো একেবাৰে ইজি হৈ আছে 3 নম্বৰত আপোনালোকে সকলোৱে ডিকোড কৰিব পাৰিব ইয়াত কৈছে যে দ্য নেশ্যনেল এডুকেশ্যন পলিচি 2020 introduce a 10+2 structure of school education এইটো ডাইৰেক্ট ভুল হৈ আছে কাৰণ আপোনালোকে জানে নেশ্যনেল এডুকেশ্যন পলিচি কিয় আহিছে যেটো ওল্ড সিস্টেম আছিল তাক 10+2 টো ৰিপ্লেস কৰি কি কানা হৈছে 5+3+3+4 আপোনালোকে 90 সেকেন্ড সিৰিজটো পাব আদাৰৱাইজ যেটো এনইপি ৰ ওপৰত যেটো সেশন দিয়া আছে তাতো আপোনালোকে পাইছে ঠিক আছে গতিকে গ্ৰুপ জয়েন কৰক মই আপোনালোকক সেশনবোৰ দেখাই দিম কোড কি পাব আৰু জেনাৰেল ষ্টাডিজ হৈ যাব ঠিক আছে কমপ্লিট এইটো আপোনালোকে জানে ইনকাৰেক্ট হৈ আছে এতিয়া অপচনত আহক ঠিক আছে 3 নম্বৰটো ইনকাৰেক্ট এতিয়া চাওক তিনিত ইনকাৰেক্ট এটাই আছে হৈ গল এটাই আছে তো বাকিবোৰ আপোনালোকে জানে নাজানে কোনো কথা নাই হয় নাই সো কি হ'ব অপচন সি চকুমুদি মাৰি দিব পাৰিব গম পালে তো এনেকৈ কৰিব পাৰিব 4 নম্বৰটো চাওক ইয়াত কি কৈছে জল জীৱন মিছন এইমছ টু প্ৰভাইড পাইপড ৱাটাৰ সাপ্লাই টু অল হাউস হোল্ড ইন ইণ্ডিয়া বাই 2024 এইটো হয় বুলি জানে কিন্তু নাজানিলেও কথা নাই এটা পাই গল ন এটা পালে গোটেইখিনি উলিয়াব পাৰিব সেই কাৰণে পঢ়ি চাব বাকিটো মই জাস্ট বুজাইছো কিন্তু আপোনালোকে সকলোবোৰ জানে গোটেই 4টা ষ্টেটমেণ্টই সহজ হয় এনেকুৱা নকৰিলে এইখিনি কৰিব পাৰিলে হয় ঠিক আছে ওকে নেক্সট কুৱেশ্যন ইয়াত কৈছে যে অপাৰেশ্যন গংগা ইজ এছ'চিয়েটেড উইথ চাওক বিভিন্ন সময়ত আমাৰ যিবোৰ ইণ্ডিয়াৰ ফালৰ পৰা ইভাকুৱেশ্যন অপাৰেশ্যনে হওক বা ৰেস্কিউ অপাৰেশ্যনে হওক হয়নে এইবোৰ কৰি থকা যায় অজয় কেতিয়া কৰিছিলে যেতিয়া হামাছ আৰু ইজৰাইলৰ কনফ্লিক্ট চলি আছিলে সেই সময়ত ইজৰাইলৰ পৰা আমাৰ ইণ্ডিয়ান যিবোৰ নাগৰিক আছিলে তেওঁলোকক উভতাই অনা হৈছিলে তেনেকৈ অপাৰেশ্যন গংগা ইউক্ৰেইনৰ পৰা অনা হৈছিলে হয় নাই গতিকে ইয়াত আপোনালোকে এনচাৰটো পাই যাব ক'ত আছিলে য়েছ ইভাকুৱেশ্যন অফ ইণ্ডিয়ান চিটিজেন ফ্ৰম ইউক্ৰেইন তেনেকৈ ৰিচেণ্টলি আপোনালোকে জানে অপাৰেশ্যন ব্ৰহ্মা ক'ত গৈছিলে ৰেস্কিউ এণ্ড ৰিলিফ অপাৰেশ্যন ম্যানমাৰত যি আৰ্থকুইক হৈছিলে তাৰ কাৰণে লৈ গৈছিলে তেনেকৈ অপাৰেশ্যন ড'জ অপাৰেশ্যন মৈত্ৰী আৰু এই লিষ্টখন এবাৰ চাই থৈ দিব আৰু এইটো কমন মানে কুৱেশ্যন ইয়াৰ পৰা আহিয়ে থাকে বাৰে বাৰে সেইকাৰণে PYQবোৰ চোৱাৰ লগে লগে এনেকৈ বস্তুবোৰ চাব আৰু আমাৰ এই প্লেলিষ্টটো যদি ভালদৰে পঢ়ে সকলো কুৱেশ্যনৰ লগত আমি ভালদৰে ডিছকাছ কৰি থৈছোঁ আৰু PDFবোৰ ল'বৰ কাৰণে কণ্টেক্ট কৰিব পাৰে 8822614404 আদাৰৱাইজ মই ইয়াতে কমেণ্ট ছেকশ্যনত আপোনালোকক নাম্বাৰ দি থ'ম আপোনালোকে তাৰ পৰা PDFসমূহ ল'ব পাৰিব ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যন ইয়াত কৈছে যে মেটছ দ্য ফলোইং এফালে ৰিভাৰ দিয়া আছে আৰু এফালে ষ্টেট দিয়া আছে ঠিক আছে বেলেগ নাজানিলেও আপোনালোকে এইটো জানে যে অলকানন্দা ক'ত আছে উত্তৰাখণ্ড B1 চ' B1 যদি আপোনালোকে মন কৰে এটাই আছে চ' বাকী কেইখন নাজানিলেও আপোনালোকে এইটো চকুমুদি মাৰিব পাৰিব তথাপিও এতিয়া যিহেতু প্ৰেক্টিছ কৰি আছে জানি থৈ দিয়ক যে 1 মিনিট ক'ত গ'ল ৱেইট ক'ত গ'ল য়েছ অলকানন্দা উত্তৰাখণ্ড তো আপোনাৰ ব্ৰাহ্মণী ওড়িশা ঠিক আছে ভাইগাই তামিলনাডু ঘগ্গৰ হিমাচল প্ৰদেশ ঠিক আছে মিলাব তাৰ পাছত ইয়াত কৈছে যে ইফ এন individual is awarded with a gold medal called Lasit Borphukan medal as the best army cadet where has he or she passed out from কি হ'ব এইটো নেশ্যনেল ডিফেন্স একাডেমি বা NDA ঠিক আছে ওকে নেক্সট কুৱেশ্যন চাওক এইটো আপোনালোকে ইণ্ডিয়ান জিঅ'গ্ৰাফিত পঢ়িছে এইটো সহজ কুৱেশ্যন হয় তথাপিও এবাৰ ষ্টেটখিনি মনত ৰাখি থৈ দিব যে ট্ৰপিক অফ কেঞ্চাৰ ডাজ নট পাছ থ্ৰু দ্য ষ্টেট কোনখন মানে ষ্টেটৰ মাজেৰে পাৰ হৈ নাযায় মই এইটো ওপৰত লিংক দি থৈছোঁ এই ছেশ্যনটো চাওক ইণ্ডিয়াৰ যিবোৰ বাউণ্ডৰী আছে বা যিখিনি ফিজিঅ'গ্ৰাফিক মানে ডিভিজন আছে বা যিখিনি আপোনাৰ মেইন মাউণ্টেইন ৰেঞ্জেছ আছে সেইখিনিৰ ওপৰত ভালদৰে ডিছকাছ কৰা হৈ আছে আপোনালোকে এবাৰ চাই লওক বহুত বেছি কামত আহিব ঠিক আছে আৰু এই কুৱেশ্যনটো হোমৱৰ্ক আজি কুৱেশ্যন মই কেইটা হোমৱৰ্ক দিলোঁ 2টা এতিয়ালৈকে ঠিক আছে মনত ৰাখি যাব ইয়াত কৈছে দ্য পলিটিকেল হিষ্ট্ৰী অফ আছাম বিগিন উইথ পলিটিকেল হিষ্ট্ৰী যদি চাই আগৰ যিবোৰ মাইথলজিকেল আমি ৰুলাৰ পাইছিলোঁ তাত আমি কোনো ধৰক মেনশ্যন ডেট পোৱা নাছিলোঁ এভিডেন্স আমি তেনেকৈ নাপাওঁ ঠিক আছে গতিকে পালাৰ পৰা পালা ডাইনেষ্টিৰ পৰা আমি কি পাওঁ যে পলিটিকেল হিষ্ট্ৰী আমি অসমৰ কি হয় আৰম্ভ হয় সেইটো আপোনালোকে জানে তাৰপিছত আৰু আছেনে আৰু নাই আছে ইয়াত কৈছে যে মেটছ দ্য ইনস্ক্ৰিপশ্যনছ গিভেন ইন লিষ্ট 1 with the materials used for preparation of this inscription in list 2 চাওক কানাই বৰশী ৰক ইনস্ক্ৰিপশ্যন আমি কৈ থাকোঁ গতিকে এখন কি হ'ব ৰক হ'ব কানাই বৰশী ইনস্ক্ৰিপশ্যন কি হ'ব ৰক হ'ব B3 যদি চাই এটাই আছে বাছ এনচাৰ ওলাই আছে তথাপিও জানি থৈ দিয়ক নিধানপুৰৰ ইনস্ক্ৰিপশ্যন কপাৰৰ আছিলে তেনেকৈ দেওপানী বিষ্ণু ইমেজ ষ্টোন হ'ব তো এনেকুৱা কুৱেশ্যনবোৰ ইম্পৰ্টেণ্ট হয় এবাৰ চাই থৈ দিব অ'কে তাৰ পাছত ইয়াত কৈছে যে হি ৱাজ লাউডেড ফৰ প্ৰপাগেটিং
modern education among Muslims in India and for advocating several reforms for community. He founded the Anglo-Oriental College in Aligarh in 1875. মনত ৰাখিব Anglo-Oriental College যিখনক এতিয়া আমি কি বুলি জানো আলিগড় মুছলিম ইউনিভাৰ্চিটি যিখন 1920 পৰা চেঞ্জ হৈছিলে ঠিক আছে তো সুধিছে কোন আছিলে তেওঁ তা above mentioned lines refers to কোন আছিল Sir Syed Ahmad Khan বহুখিনি ইনফৰমেশ্যন সোমাই আছে এনালাইসিস কৰক যাওক ইয়াতে অকমান সোমাই যাওক সোমাই যোৱাৰ লগে লগে বহুখিনি সৰু সৰু পইণ্টছ পাব ঠিক আছে মই ক'লোৱে যে আলিগড় মুছলিম ইউনিভাৰ্চিটি কেতিয়াৰ পৰা হ'ল এংলো অৰিয়েণ্টেল কলেজখনে আছিলে আপোনাৰ 1875ত এষ্টাব্লিছ হৈছিলে এই বস্তুটো পালে ঠিক আছে তাৰ লগত আৰু সৰু সৰু যি পায় নোট কৰিবলৈ ট্ৰাই কৰিব তেতিয়া নেক্সট এক্সামত ইয়াৰ এই টপিকটো ৰিলেটেড যদি কিবা কুৱেশ্যন দিয়ে আপোনালোকে কৰিব পাৰিব সেইকাৰণে এই চিৰিজটো আপোনালোকে যেনেকৈ নহওক ফ'ল' কৰিবলৈ ট্ৰাই কৰিব তাৰপিছত কৈছে দ্য ডেভেলপমেণ্ট অফ মা কামাখ্যা এক্সেছ কৰিডৰ এট গুৱাহাটী ইজ এন ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট আণ্ডাৰ PM ডিভাইন স্কিম ঠিক আছে আৰু মই আকৌ কওঁ আপোনালোকে কি কৰিব এই কুৱেশ্যনবোৰ কৰোৱা হৈ আছে ধুনীয়াকৈ ভালদৰে আপোনালোকক মানে কুৱেশ্যনটোৰ লগত যিমানখিনি বস্তু লাগে সকলোবোৰ দিয়া হৈ আছে ধৰক এটা চাহৰ ওপৰত এটা কুৱেশ্যন আহিছিলে চাহৰ ওপৰত কুৱেশ্যনটো অহাৰ লগে লগে আমি আপোনালোকক চাহৰ লগত ৰিলেটেড যিমানবোৰ বস্তু আছে টিৰ লগত ৰিলেটেড যিমানবোৰ বস্তু আছে সকলোবোৰ দি দিছিলোঁ ঠিক আছে তেনেকৈ PYQবোৰ এনালাইচিছ কৰিব লাগিব আৰু এই চিৰিজটোত আপোনালোকে পাব প্লেলিষ্টটোত মই এড কৰি দিছোঁ আৰু বহুত বেছি গুৰুত্বপূৰ্ণ হয় এণ্ড আপোনালোকে যদি PDFবোৰ ল'ব বিচাৰে তেনেহ'লে কণ্টেক্ট কৰিব পাৰিব তাৰপাছত মই এটা কুৱেশ্যন কৈছিলোঁ যে দাদা চাহেব ফাল্কে এৱাৰ্ডী কোন কোন আছিলে ক'ত গ'ল এইটো য়েছ ইয়াৰ এনচাৰটো কি হ'ব কমেণ্ট কৰক